তো আজি আমি পঢ়িম ক্লাছ 9 চেপ্টাৰ 6 ক্লাছ 9 চেপ্টাৰ 6 আৰু যেটো হৈছে ৰেখা আৰু কোণ। তো মই আগৰ চেপ্টাৰ কেইটাৰ ভিডিঅ' কিয় বনোৱা নাই, কাৰণ মই ভাবিছোঁ যে ইমান দিনলৈকে আগৰ চেপ্টাৰ কেইটা স্কুলবোৰত পঢ়াই শেষ হৈছে, তো সেইকাৰণে নতুন চেপ্টাৰটো আৰম্ভ কৰোঁ যোনটোৰ কুৱেশ্যন এক্সামত প্ৰায় আহে। আৰু এই চেপ্টাৰটোৰ পৰা মাৰ কথা ক'লে বহুত ভাল, কাৰণ এটা কুৱেশ্যনত ডাঙৰ এটা কুৱেশ্যন পূৰা চেপ্টাৰটো যেনেকৈ আছে কুৱেশ্যনটো তেনেকৈ আহে। তো সেইকাৰণে প্ৰথমে আমি চাওঁ ৰেখা আৰু কোণ চেপ্টাৰটোত আমি আগতে ৰেখা আৰু কোণৰ কথা আমি আগতে পঢ়ি আহিছোঁ, 90 ডিগ্ৰী 180 ডিগ্ৰী 360 ডিগ্ৰী। তো এইটো পঢ়োৱাৰ আগত আমি ডাইৰেক্ট অনুশীলনী কুৱেশ্যন কৰাৰ আগত আমি দুটামান ফৰ্মুলা বুলি ক'ব পাৰি, ফৰ্মুলা কেইটামান মনত ৰখাটো দৰকাৰ। তো প্ৰথমটো হ'ল, তো আমি কিতাপতে চাব পাৰোঁ যে পেজ নম্বৰ 122 স্বত্বসিদ্ধ 6.1 সেইটো লিখা আছে যে, তো লিখি নিদিওঁ মই ডাইৰেক্ট দেখাই দিম। তো এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্নিহিত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী। এইটো মানে হ'ল ধৰা এডাল ৰেখা 6.1 6.1। তো এখন আছে পেজ নম্বৰ 122 আছে, তো চেক কৰি ল'ব পাৰি। তো কৈছে যে এডাল ৰেখাৰ ওপৰত, তো এডাল ৰেখা আমি লওঁ, এডাল ৰেখা, এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰালে, আৰু ক'ৰবাত ওপৰত ৰেখাডালৰ ওপৰত এটা ৰশ্মি কোনোবা এটা জেগাত ৰশ্মিডাল থিয় কৰালে, ৰশ্মিডাল এডাল, এই ৰশ্মিডালে এই ৰেখাডালৰ ওপৰত দুটা কোণ সৃষ্টি কৰিছে, মানে এই দুটা কোণ সৃষ্টি কৰিলে আৰু এই দুটা কোণ সৃষ্টি কৰিলে, হয়নে? তো এই ফলটো মানে কৈছে যে এই ৰশ্মিডালে এই ৰেখাডালত যোন দুটা কোণৰ সৃষ্টি কৰিছে সেই দুটা কোণৰ সমষ্টি মানে কি যোগফল 180 ডিগ্ৰী। তো ধৰা এটা ৰেখাৰ নাম ধৰিলোঁ AB, আৰু ধৰা এই ৰশ্মিডালৰ নাম PQ। ঠিক আছে, তো ইয়াত কোণকেইটা কি হ'ব? এইটো কোণৰ নাম কি? PQB। তো আমি যেতিয়া কোণৰ নাম লিখোঁ তেতিয়া সদায় এনেকৈ এডাল চিন দিওঁ, তো PQB। তো এই যোনটো কোণ হ'ব এইটো সদায় মাজত থাকিব, ইয়াত কোণটো কি? Q ন, কিউটোত PQB, কিউটো সদায় মাজত থাকিব। তো তেনেকৈ আৰু এটা কোণ সৃষ্টি কৰিছে, কি কোণ সৃষ্টি কৰিছে? এইটো তো PQA হ'লে। তো ফৰ্মুলাটো মতে কৈছে যে এই দুটা কোণৰ সমষ্টি মানে কি? যোগফল, এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী। তো PQB প্লাছ PQA ইকুৱেল টু 180 ডিগ্ৰী। ঠিক আছে, এইটো আমি কি কৰিম? এইটো আমি মনত ৰাখিম। আৰু 2 নম্বৰটো ফৰ্মুলা, আমি এতিয়া 2 নম্বৰটো ফৰ্মুলা যাম। 2 নম্বৰটোৰ ফৰ্মুলা আমাৰ 6.2, এইটো আছে পেজ নম্বৰ 123। তো কৈছে যে যদি দুটা সন্নিহিত
কোণৰ সমষ্টি 180 ডিগ্ৰী তেন্তে কোণ দুটাৰ যদি দুডাল বাহু উমৈহতীয়াকৈ নহয় তেন্তে এই দুটাৰ এডাল ৰেখাৰ সমষ্টি এই দুটাই এডাল ৰেখাৰ সৃষ্টি কৰে এইটো আমি বুজিবলৈ এতিয়া চোৱা ধৰা আমাক দুটা সন্নিহিত কোণ দিয়া আছে সন্নিহিত কোণ মানে হ'ল যে এই সন্নিহিত কোণ দুটাৰ আমাক দিছে এই দুটা হ'ল সন্নিহিত কোণ তো যদি AOP আৰু POB দুটা হ'ল যদি সন্নিহিত কোণ হয় সন্নিহিত কোণ মানে কি AOP প্লাছ এংগল POB ইকুৱেল টু 180 ডিগ্ৰী তেন্তে কোণ দুটাৰ যদি বাহু উমৈহতীয়া নহয় উমৈহতীয়া মানে হ'ল এডাল দেখা এডাল ৰশ্মি আৰু এডাল বাহু এই কোণকেইটাৰ হয়নে তো যেনেকৈ ইয়াত আছিল এই দুটা কোণ এই কোণটোৰ এডাল ৰশ্মি আৰু এডাল বাহু বুলি ধৰা তো যেতিয়া আমি বাহুডাল আগবঢ়াই দিম তো কি হ'ব একেডাল ৰেখাই হ'বনে কিন্তু যদি আমি এইডাল ৰেখা আগবঢ়াই দিওঁ ধৰা এইফালে বঢ়াই দিওঁ নহ'লে এইফালে বঢ়াই দিওঁ তো কি হ'ব ইয়াত এডাল ৰেখাৰ সৃষ্টি কৰিলে হয়নে এইখিনিটা ৰেখাৰ সৃষ্টি কৰিছে তো এইটোৱে কৈছে যে যেতিয়া দুটা কোণ সন্নিহিত হয় সন্নিহিত মানে কি দুটা কোণৰ সমষ্টি যোগফল 180 ডিগ্ৰী হ'ব যেতিয়া সন্নিহিত হয় তেতিয়া আৰু যদি তাৰ বাহুকেইডাল উমৈহতীয়া নহয় উমৈহতীয়া মানে কি এনেকৈ দুডাল বাহু এনেকৈ সমান নহয় তেতিয়াহ'লে প্ৰতিডাল বাহুৱে এডাল ৰেখাৰ সৃষ্টি কৰিব এডাল যদি আমি বঢ়াই দিওঁ তো এডাল ৰেখা হ'ব আৰু যদি আমি এডাল বঢ়াই দিওঁ এডাল ৰেখা হৈ যাব তো সেইটোৱে কৈছে ঠিক আছে এতিয়া আমি আৰু এটা ফৰ্মুলা আছে সেইটো আমাৰ প্ৰায় দৰকাৰ হৈ থাকিব তো সেইটো হ'ল যেন পেজ নাম্বাৰ 124 উপপাদ্য 6.1 বুলি লিখা আছে কৈছে যে যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেনেহ'লে বিপৰীত শীৰ্ষক কোণবিলাক সমান এতিয়া বিপৰীত শীৰ্ষক কোণ মানে কি বিপৰীত শীৰ্ষক কোণ মানে হ'ল দুডাল ৰেখা যেতিয়া পৰস্পৰ কটাকটি কৰিব ধৰা এডাল ৰেখাই কটাকটি কৰিলে ক'ত কটাকটি কৰিছে ধৰা এই নামটো O AB এডাল ৰেখা আৰু PQ এডাল ৰেখা ক'ত কটাকটি কৰিছে P এতিয়া বিপৰীত কোণ মানে কি বিপৰীত শীৰ্ষক কোণ মানে কি বিপৰীত শীৰ্ষক কোণ মানে হ'ল PAOP এইটো কোণ এই কোণটোৰ বিপৰীত শীৰ্ষক কোণ হ'ল ইয়াৰ যোনটো অপজিটে আছে ইয়াৰ অপজিটত কোনটো আছে এডাল ৰেখা এতিয়া অপজিটত কোণ আছে এইটো আছে তো তেতিয়াহ'লে এই ফৰ্মুলাটো মানে কৈছে যে যেতিয়া দুডাল ৰেখা
এ বি আৰু পি কিউ দুডাল ৰেখাই কটাকটি কৰে তেতিয়া তেনেহ'লে তাৰ বিপৰীত কোণবিলাক সমান ঠিক আছে তো ইয়াত বিপৰীত কোণ পি এ অ' পি কাৰণে বিপৰীত কোণ কি কিউ অ' বি ঠিক আছে ইয়াত আৰু কোণ আছে নহয় এ অ' কিউ এইটো মই দুটা লাষ্ট যিমান দেখাছোঁ এইটো কোণ বুলি তো এ অ' কিউ বিপৰীত কোণ কি ইয়াৰ বিপৰীত যোনবিলাক আছে বিপৰীত ফালে যোনটো আছে সেইটো তো এ অ' কিউৰ বিপৰীত কোণ কি এইটো তো ফৰ্মুলাটো মতে হ'ল যে কৈছে যে বিপৰীত কোণবিলাক সমান দুডাল ৰেখাই যেতিয়া কটাকটি কৰে তেতিয়া বিপৰীত কোণবিলাক সমান তো এ অ' পি সমান চিন কিউ অ' বি ঠিক আছে আৰু এটা আহিল এ অ' কিউ পি অ' পি গম পালোঁ এতিয়া এই যোনটো বিপৰীত কোণ দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেনেহ'লে বিপৰীত শিক্ষক কোণবিলাক সমান এই প্ৰশ্নটো পৰীক্ষাত হয়তো প্ৰমাণ কৰিব আহিব পাৰে যে কুৱেশ্যনটো এনেকৈ আহিব পাৰে কুৱেশ্যনটো কেনেকৈ আহিব পাৰে কুৱেশ্যনটো আহিব পাৰে যে প্ৰমাণ কৰা তো কুৱেশ্যনটো আহিব পাৰে কেনেকৈ যে প্ৰমাণ কৰা যে যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেনেহ'লে বিপৰীত শীৰ্ষক কোণবিলাক সমান ঠিক আছে তো কুৱেশ্যনটো এনেকৈ হ'ব পাৰে যে প্ৰমাণ কৰা যে যদি দুডাল ৰেখা পৰস্পৰ কটাকটি কৰে তেনেহ'লে বিপৰীত শীৰ্ষক কোণবিলাক সমান তো আমি উত্তৰ কাৰণে লিখিম সলিউশ্যন তেতিয়া আমি দুডাল ৰেখা আঁকিলোঁ এ বি ৰেখা আঁকিলোঁ পি কিউ ৰেখা আঁকিলোঁ আৰু ক'ত কটাকটি কৰিছে কোণত কটাকটি কৰিছে ঠিক আছে তো আমি প্ৰমাণ কৰিব লাগে কি আমি প্ৰথমে দিয়া আছে লিখি ল'ম যে কি দিয়া আছে আমাক তো দিয়া নাই আচলতে আমি এইটো ড্ৰ কৰি লৈছোঁ লিখিম যে এ বি আৰু পি কিউ দুডাল ৰেখাই অ' বিন্দুত এইটো বিন্দু তো সেইকাৰণে আমি অ' বিন্দু লিখিছোঁ অ' বিন্দুত কটাকটি
কৰিছে কটাকটি কৰিছে তো প্ৰমাণ কৰিব লাগে যে আমি কি প্ৰমাণ কৰিম প্ৰথমে এটা কোণ ল'লোঁ এইটো কোণে লৈছোঁ AOP টো লৈছোঁ এংগল AOP এইটো ন এই কোণটোৰ বিপৰীত কোণ কোনটো হ'ব ইয়াৰ যোনটো বিপৰীত ফালে আছে অপজিট ফালে আছে সেইটো কোণ তো AOP কোণটোৰ বিপৰীত কোণটো হ'ব এইটো কোণ এইটো কোণটোৰ নাম কি QOB হয়নে এই গোটেই কোণটোৰ নাম কি QOB তো আমাক দেখাব লাগে যে AOP সমান চিন ইকুৱেল টু QOB ঠিক আছে আৰু দেখাব লাগে আৰু কি দেখাব লাগে এংগল আৰু এটা কোণ কি আছে এইটো AOQ মই ইয়াত এডাল আঁচ এনেকৈ দিছোঁ আৰু ইয়াত দুডাল কিয় দিছোঁ তো তাৰ একো কাৰণ নাই কাৰণ ক'বলৈ গ'লে চোৱা মই দেখাইছোঁ যে এনেকৈ এডাল দি দিওঁ গম পাইছোঁ যে এইটো কোণ সমান আৰু এতিয়া এইফালে যদি আমি দুডাল দিওঁ তেতিয়া দেখাম যে এইটো কোণ সমান তো আমি যেতিয়া পিছত দেৰিকৈ যেতিয়া বহীখন মেলিম ধৰা দুদিনমানৰ পিছত আমি বহীখন মেলিছোঁ তেতিয়া আমি গম পাম যে বিপৰীত কোণ দুটা এইটোৰ কাৰণে এইটো আৰু এইটোৰ কাৰণে এইটো কাৰণ এইফালে দুডাল আছে এইফালে দুডাল আছে তো এইটো কোণ আৰু এইটো কোণ বিপৰীত কোণ এইফালে এডাল আছে এইফালে এডাল আছে এইটো কোণ বিপৰীত কোণ তো সেইটোৱে আমি পিছত যাতে গম পাওঁ তো সেইকাৰণে আমি দুটা বেলেগ বেলেগকৈ চিনকেইটা দিছোঁ সমানকেইটাৰ একে চিন আৰু যোনকেইটা বেলেগ সেইকেইটা বেলেগ চিন তেনেকৈ AOQ বিপৰীত কোণ কি POB ঠিক আছে POB এতিয়া আমি প্ৰমাণ কেনেকৈ কৰিম প্ৰমাণ কৰিবলৈ এইটো চিত্ৰতে মই এইখিনি লিখিব পাৰোঁ এতিয়া এইখিনিৰ পৰা এইখিনি লিখিম ঠিক আছে তো প্ৰমাণ কেনেকৈ কৰিম লিখোঁ মই তো চিত্ৰটোত চবেই চিত্ৰটো ভালকৈ ড্ৰ কৰিব লাগিব আৰু এক্সামত আমি এই লিখাখিনি লিখিবই লাগিব ডাইৰেক্ট আমি বোলে এনেকৈ লিখিছোঁ এনেকৈ নহ'ব ডাইৰেক্ট আখৰটো লিখাটো আখৰে লিখি দিয়াটো আমি কি কৰিছোঁ সেইটো এটা ভাল অভ্যাস তেতিয়াহ'লে এইটো আমি প্ৰুফ কেনেকৈ কৰিম আমি প্ৰুফ কৰিবলৈ ধৰা আমি প্ৰথমে এইটো প্ৰুফ কৰোঁ AOP আৰু QOB তো প্ৰথমে চাওঁ AOP ক'ত আছে AOP তো আমি প্ৰথমে AB ৰেখাডাল লওঁ ঠিক আছে আমি প্ৰথমে AB ৰেখাডাল লৈছোঁ AB ৰেখাডাল এইটো আঁকিব নালাগে পৰীক্ষাত এইটো আঁকিব নালাগে এইটো মই বুজাবলৈ আঁকিছোঁ তো ধৰা এইডাল AB ৰেখা আৰু এইটো হ'ল AB ৰেখা এইটো ছাইড হ'ল ওপৰ ফালে আৰু এইটো তল ফালে তো AOB ৰেখা ওপৰ ফালে কি আছে P বুলি এটা ৰেখা আছে ৰেখা ৰশ্মি আছে আৰু এই বিন্দুটোৰ নাম কি এইটোৰ নাম কি O এইডালৰ ৰেখা আৰু এইডাল PO ৰশ্মি তো আমি প্ৰথম যেতিয়া আমি ফৰ্মুলাটো পঢ়িছিলোঁ প্ৰথম এটা ফৰ্মুলা পঢ়িছিলোঁ কি পঢ়িছিলোঁ যেতিয়া এডাল ৰেখাৰ ওপৰত এডাল ৰশ্মিয়ে ৰেখাডালক কটাকটি কৰে তেতিয়া তাৰ সন্নিহিত দুটা কোণৰ সমষ্টি সমান এডাল যদি ৰশ্মি হয় আৰু এডাল ৰেখা তেতিয়া ইয়াৰ সন্নিহিত কোন দুটা এইটো আৰু এইটো এই দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী বুলি কৈছে হ'লে তো আমি এইটো লিখি লওঁ তো আমি লিখিম যে AOB ৰেখা ৰেখাৰ পৰা কি গম পালোঁ যে এংগল AOP প্লাছ এংগল POB
POB ইকুৱেল টু 180 ডিগ্ৰী এইটো আমি গম পালোঁ হ'লনে এতিয়া ঠিক আছে এতিয়া আমি কি ল'ম কোনটো ল'লো এইটো ল'লো তো আমি ল'ম বা PQ ৰেখাডাল ঠিক আছে তো PQ ৰেখাডাল আমি আকৌ এক্সট্ৰাকৈ আঁকি লওঁ যাতে আমি ভালকৈ বুজি পাওঁ P এইখিনিত ধৰা অ'টো আছে Q তো PQ ৰেখাডাল আমি কি ল'লোঁ এতিয়া আমি কোনটো চাইড আঁকিম চোৱা PQ ৰেখাডালৰ ধৰা এইটো চাইড ওপৰ ফালে আৰু এইটো চাইড তলফালে বিটো তলফালে আছে আৰু এইটো ওপৰফালে আছে তো আমি তলফালে চাইড ল'ম তলফালে চাইডটো কিয় ল'ম কিয় আমি এইটো চাইড লৈছোঁ এইটো চাইড লোৱা নাই এইটো চাইড লৈছোঁ এইটো চাইড লোৱা নাই সেইটো মই পিছত কৈ আছোঁ যেতিয়া আমি প্ৰথমে ল'ম তো আঁকি ল'লোঁ তলফালৰ চাইডটো আঁকি ল'লোঁ এইটোৰ নাম কি আছিল বি তো ইয়াত দুটা কোণ আছে তেনেদৰে যেনেকৈ আমি AOB এডাল ৰেখা আছিল আৰু এইটো ৰশ্মি আছিল তেনেকৈ POQ ৰেখাডালত OB ডাল ৰশ্মি ঠিক আছে তো ইয়াত দুটা কোণৰ সৃষ্টি আছে কি সৃষ্টি আছে POB আৰু BOQ তো কি হ'ব এই দুটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে তো ইয়াত আমি লিখোঁ AOQ ৰেখাৰ পৰা আৰু এটা কথা আমি লিখিব পাৰোঁ যে এইখিনিত এতিয়া যদি আমি লিখিলোঁ AOP প্লাছ POB এইটো কাৰণে 180 ডিগ্ৰী এইটো কিয় লিখিলোঁ আমি ইয়াত লিখিব পাৰোঁ আমি যোনটো ফৰ্মুলা 6.1 আছিল 6.1ত কি আছিল এডাল ৰেখাৰ সেইজনো গোটেই ফৰ্মুলাটো এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰাই দিলে টোত সমষ্টি 180 ডিগ্ৰী হয় সেই গোটেইটো আমি এনেকৈ ব্ৰেকেটত লিখিব পাৰোঁ ঠিক আছে লিখিলেতো ভাল আৰু তো এতিয়া আমি এটা ৰেখাটোৰ নাম কি আছিল POQ এইটো মই লিখিলোঁ P হ'ব লাগিছিল POQ এতিয়া POQ ৰেখাৰ পৰা আমি কি গম পাম যে ইয়াত দুটা কোণ আছে কি আছে POB এইটো কোণ এংগল POB আৰু কি আছে BOQ এংগল এতিয়া দুটা যোগফল কিমান 180 ডিগ্ৰী ঠিক আছে এতিয়া যদি আমি এইটো যোনটো পালোঁ এইটো যদি আমি ইকুৱেশ্যন 1 দিওঁ ইকুৱেশ্যন 1 বা সমীকৰণ 1 তো ইয়াত ইকুৱেশ্যন 1 বা সমীকৰণ 1 নহ'লে বা 1 2 সেনেকৈ দিব পাৰোঁ ইকুৱেশ্যন 1 কাৰণ এইটো এটা সমীকৰণ তো আমি সেইকাৰণে সমীকৰণটো ইংলিছত ইকুৱেশ্যন বুলি কয় আৰু ইকুৱেশ্যনটোক আমি দীঘলকৈ নিলিখি পিনি অকল EQ বুলি লিখিব পাৰোঁ সেইকাৰণে আমি ইকুৱেশ্যন 1 নহ'লে আমি অকল 1 দিওঁ অকল 1 এইটো 1 দিলোঁ আৰু এইটো 2 দিছোঁ পৰীক্ষাত এইকেইটা ডায়েগ্ৰাম আঁকিব নালাগে অকল এইটো কৰিব লাগে ঠিক আছে আৰু এইটো ডায়েগ্ৰাম আঁকিব লাগিব কিন্তু তো সেইকাৰণে এটা বুজাবলৈ মই এক্সট্ৰাকৈ আঁকি দিছোঁ তো চোৱা 1 আৰু 2 যোনটো সমীকৰণ আছে এতিয়া ইয়াৰ যোনটো ৰাইট চাইডে সোঁফালে কি আছে 180 ডিগ্ৰী হয়নে সোঁফালকেইটা সমান যদি সোঁফালকেইটা সমান হয় তেতিয়া বাওঁফালকেইটা সমান হ'ব যেতিয়া সোঁ চাইডৰকেইটা সমান হ'ব তেতিয়া সমান চিনৰ যেতিয়া সোঁ চাইডৰকেইটা সমান হয় তেতিয়া বাওঁ চাইডৰকেইটাও সমান হ'ব ঠিক আছে তো ইয়াত সোঁ চাইডে 180 ইয়াতো সোঁ চাইডে 180 তো তেতিয়াহ'লে কি হ'ব এইটো যোনটো সমীকৰণ আৰু এইটো যোনটো সমীকৰণ এই দুটা সমান হ'ব
তো আমি লিখিম যে 1 আৰু 2 পৰা 1 আৰু 2 পৰা কি লিখিম AOP প্লাছ এংগল POB সমান চিন এংগল POB প্লাছ এংগল BOQ এতিয়া চোৱা এডাল সমান চিনৰ এইটো চাইডে কি আছে POB প্লাছ BOQ আছে এইফালে বাওঁ চাইডে কি আছে AOP প্লাছ POB এতিয়া সমান চিনৰ যদি দুই চাইডে কোনোবা এটা মানে সংখ্যা একে থাকে তেতিয়া দুইফালে কটাকটি যায় এতিয়া POB আৰু POB দুইফালে সমান আছে আৰু দুইফালে আগতো যোগ চিন আছে ইয়াৰ আগতো যোগ চিন ইয়াৰ আগতো যোগ চিন আছে তেতিয়াহ'লে এই দুটা কটাকটি যাব ঠিক আছে কটাকটি যোৱাটো যদি তোমালোকে বুজি পোৱা নাই তেনে এনেকৈ চাব পৰা যায় ধৰা POB-টো যোগ হৈছে ন এইফালে তো হ'লে আমি সমান চিনৰ এইফালে আনো কি হ'ব এতিয়া এংগল POB এইটোতো আছে এইটো যদি আমি এইফালে আনো মাইনাছ এংগল POB প্লাছ এংগল BOQ ঠিক আছে তো POB এইটোকে প্লাছ এইটোকে মাইনাছ এটা প্লাছ মাইনাছ কি মাইনাছ হ'লে কি হ'ব কটাকটি যাব এইখিনিত এইটো ইকুৱেল আমি অকল এইটো আনিছোঁ এইটো নানো তো এংগল AOP এইটো কটাকটি গ'ল তো আমাৰ গ'ল BOQ তো আমি চাওঁ যে আমাক প্ৰমাণ কৰিব লাগে কি AOP আৰু QOB আৰু ইয়াত আমি কি পাইছোঁ AOP আৰু BOQ তো ইয়াত এটাত মই QOB লিখিছোঁ আৰু এটাত BOQ লিখিছোঁ তো কোনটো চাওঁ QOB এইটো কোন ইয়াতো মই কি লিখিছোঁ BOQ এইটো কোন একেটা কোনে হয় নাই তো এবাৰ আমি এনেকৈ লিখিছোঁ আৰু এবাৰ এনেকৈ লিখিছোঁ খালি কোন একেটাই তো আমি কোনোবা এটা লিখিলে হ'ল আৰু মানে QOB লিখিলেও হ'ব BOQ লিখিলেও হ'ব ঠিক আছে তো আমি গম পালোঁ যে কি গম পালোঁ লাষ্টত AOP সমান চিন BOQ হয়নে তো আমি এইটো এটা প্ৰমাণ হ'ল তেনেদৰে আমি এনে লিখিব পাৰোঁ যে তেনেদৰেই আমি আকৌ চাওঁ আমি আকৌ এইটো কাৰণেও কি কৰিব লাগিব এনেকৈ ৰেখা ল'ব লাগিব ৰেখা লৈ পিনে আকৌ প্ৰুফ কৰিব লাগিব খালি আমি আকৌ তেনেকৈ নকৰি পিনি লিখিব পাৰোঁ যে তেনেদৰেই কি হ'ব AOQ আৰু এংগল POB ইয়াত মই এংগল দিবলৈ পাইছোঁ তো এংগল POB সমান ঠিক আছে এইটো প্ৰুফ এতিয়া মই কৈছিলোঁ যে আমি AB ৰেখাটোলৈ কিয় ল'লোঁ আৰু PQ ৰেখাটোলৈ কিয় ল'লোঁ আৰু ওপৰ ছাইডটো কিয় ল'লোঁ তলৰ ছাইড ওপৰ ফালে কি ল'লোঁ তলৰ ফালে কি ল'লোঁ আমি প্ৰথমে কৈছিলোঁ যে আমি প্ৰথমে এইটো সমীকৰণ হেৰি কৰিম মানে প্ৰমাণ কৰিম প্ৰথমে তো এইটো সমীকৰণ প্ৰথমে প্ৰমাণ কৰিবলৈ কি কৰিম কোনডাল এইখিনি আছে ন এইটো কোন AOP আৰু QOBটো এইখিনি আছে তেতিয়াহ'লে আমি কি কৰিলোঁ আমি এডাল ৰেখা লৈ পিনি এইটো উলিয়ালোঁ আৰু এডাল ৰেখা উলিয়াই পিনি এইটো উলিয়ালোঁ আৰু এডাল ৰেখা উলিয়াই পিনি এইটো উলিয়ালোঁ হয়নে তো কি হ'ল এইটো ৰেখা কমন পৰি গ'ল এইটো ৰেখা যেতিয়া কমন পৰিল POB তো ইয়াত POBটো কমন পৰি গ'ল তেতিয়া যেতিয়া POBটো কমন পৰি গ'ল কটাকটি হৈ গ'ল কটাকটি গৈ পিনি আমি কি পালোঁ এইটো আৰু এইটো সমান পালোঁ ঠিক আছে তেনেকৈ আকৌ আমি AOQটো যদি আমি প্ৰমাণ কৰিব লাগে AOQ কোনটো এইটো কোন আৰু কোন লগত প্ৰমাণ কৰিলে POB লগত প্ৰমাণ কৰিব লাগে এতিয়া এইফালেও এটা আমাৰ কমন কোন এটা আছে এইফালেও কমন কোন এটা আছে আমি কি কৰিম এডাল ৰেখা ল'ম আৰু এডাল ৰশ্মি ল'ম
তো ইয়াত দুটা কোণ বনিব, এইটো কোণ। তো এই দুটা কোণৰ যোগফল কিমান হ'ব? এইটো আৰু কোণৰ যোগফল কিমান হ'ব? 180 ডিগ্ৰী। আৰু যদি আমি এইটো কোণ কমন কৰিব বিচাৰিছোঁ, এইটো কমন কৰিবলৈ কি ল'ব লাগিব? এইডাল ৰেখা ল'ব লাগিব, এইডাল ৰেখাৰ এইডোখৰ ল'ব লাগিব। সেইডোখৰ ল'লেহে আমি POBটো পাম, হয় নহয়? আৰু এইটো কোণ সমান হ'ব। এতিয়া এই দুটা কোণৰ যোগফলো কিমান হ'ব? 180 ডিগ্ৰী। আৰু এইটো কোণটো সমান হৈ গ'ল, এইটো কোণ সমান হোৱাৰ লগে লগে এইটো কোণ কমন হৈ গ'ল। কমন হোৱাৰ লগে লগে এইটো কটাকটি গুচি গ'ল, আৰু আমি কি পাম? এইটো কোণ সমান পাই যাম। ঠিক আছে? যদি বুজি পোৱা নাই আকৌ ঘূৰাই পিনি চালে হ'ল। উদাহৰণ যিকেইটা কুৱেশ্যন আছে সেইকেইটাও আমাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। এবাৰ কৰি চাব লাগে, যদি কৰি বুজি নাপাওঁ তেতিয়া কৰাব লাগিব। আৰু এতিয়া আমি অনুশীলনী আহিছোঁ। অনুশীলনী 6.1। অনুশীলনী 6.1। 6.1 কুৱেশ্যনটো আমি পঢ়োঁ যে প্ৰথমে চিত্ৰত আঁকিলোঁ, আৰু চিত্ৰটো সদায় যাতে আমি ভালকৈ আঁকো পৰীক্ষাটো। তো এইটো আমাৰ চিত্ৰ দিয়া আছে। তো চিত্ৰত কি দিয়া আছে? AB আৰু CD। AB আৰু CD ৰেখা, AB আৰু CD দুটা ৰেখা, আৰু O বিন্দুত কটাকটি কৰিছে। এইখিনি কাটিছে, মানে AB আৰু CD এইখিনি কাটিছে। তো আৰু দিয়া আছে যে AOC আৰু BOE সমান যোগফল কিমান? 70 ডিগ্ৰী। আৰু কি দিয়া আছে? BOD 40 ডিগ্ৰী, হয়নে? ঠিক আছে, দিয়া আছে লিখি লওঁ। দিয়া আছে লিখাটো বহুত দৰকাৰী বস্তু। দিয়া আছে, কি দিয়া আছে আমাক? AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে। আৰু দিয়া আছে AOC প্লাছ এংগল BOE ইকুৱেল টু 70 ডিগ্ৰী, আৰু দিয়া আছে BOD ইকুৱেল টু 40 ডিগ্ৰী। আমাক উলিয়াব লাগে কি? এংগল BOE সমান চিন, আৰু উলিয়াব লাগে COE। এই দুটা আমাক উলিয়াব লাগে। এতিয়া চাওঁ, এডাল ৰেখা AB ডাল ৰেখা আৰু CD ডাল ৰেখা, দুটা ৰেখাই অভিনয় কটাকটি কৰিছে। তো এই ৰেখাডাল যদি আমি ইয়াত বিপৰীত কোনটা হ'ব? তো যদি আমি চিত্ৰটোত ধৰিব পৰা নাই ভালকৈ, তেতিয়া আমি এক্সট্ৰাকৈ চাম। তো এডাল আমাৰ AB ৰেখা আছিল, আৰু এডাল আমাৰ CD ৰেখা আছিল, হয়নে? তো ইয়াত বিপৰীত কোনটো হ'ব?
এইটোৰ বিপৰীত কোণ হ'ব এইটো আৰু এইটোৰ বিপৰীত কোণ হ'ব এইটো হয়নে তেতিয়া আমি কি কৰিম বিপৰীত কোণকেইটা সমান বুলি কওঁ যে কি ক'ম আমি বিপৰীত কোণকেইটা এইটো কোণ AOC equal to BOD AOC equal to BOD ৰেখাডাল সমান কিয় সমান বিপৰীত স্পেলিং কি আছে স্পেলিং বিপৰীত শীৰ্ষক কোণ কিয় সমান কাৰণ এটা বিপৰীত শীৰ্ষক কোণ ইয়াত BODৰ মান আমি গম পাওঁ কিমান 40 ডিগ্ৰী তো AOC মান কিমান হ'ব বেছি 40 ডিগ্ৰী হ'ব আৰু এটা বিপৰীত কোণ আছে নাই আমাৰ কি আছে COB আৰু AOD এইটো কোণ তো এটা কোণো সমান COB angle AOD তো কিয় সমান কাৰণ এটা বিপৰীত কোণ এটাই লিখিব আৰু বিপৰীত শীৰ্ষক কোণ বুলি লিখিব লাগে আৰু মনে লিখিব COB এতিয়া এইটোক আমি 1 নম্বৰ বুলি দিলোঁ এতিয়া চাওক ইয়াত AOC plus BOE equal to 70 ডিগ্ৰী দিয়া আছে আৰু আমি AOC মানটো গম পাই গ'লো 40 ডিগ্ৰী তো যদি আমি AOC মানটো ইয়াত পাতি দিওঁ তেতিয়া BOE টো ওলাই যাব তো পাতি দিওঁ নেকি তো 1ৰ পৰা এইটো 1 মানে 1 মানে কি এই সমীকৰণটোৰ পৰা আমি কি লিখিম AOC plus BOE equal to 70 ডিগ্ৰী AOC মানটো আমি গম পালোঁ 40 ডিগ্ৰী plus angle BOE equal to 70 degree to BOE equal to 70 minus 40 to BOE 30 degree হৈ গ'ল আমি কি উলিয়ালোঁ এটা ওলালোঁ COE উলিয়াব লাগে COE তো COE টো আমি উলিয়াব লাগে এতিয়া COE টো কেনেকৈ উলিয়াম এইবিলাক ৰেখা হয় না এডাল ৰেখা আৰু এডাল ৰেখাৰ ওপৰত দুটা ৰশ্মি আছে এডাল ৰশ্মি তো এই ৰশ্মি দুডালে কেইটা কোণ সৃষ্টি কৰিছে এটা কোণ দুটা কোণ তিনিটা কোণ তেতিয়াহ'লে যেতিয়া এডাল ৰেখাৰ ওপৰত যিমানকেইটা কোণ থাকে সেইকেইটা কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী ঠিক আছে তো ইয়াত কেইটা কোণ আছে এটা দুটা তিনিটা কোণ গোটেই তিনিটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী তো আমি লিখিম যে AOB ৰেখাৰ পৰা গম পালোঁ যে angle AOC plus angle COE plus angle EOB equal to 180 degree এই কোণকেইটা নিজে উলিয়াব লাগিব আমি চিত্ৰটো যদি চাওঁ চোৱা এটা ৰেখা হয়নে আৰু AOC এইটো এটা কোণ COE এইটো এটা কোণ EOB এইটো এটা কোণ বা BOE মই কি লিখিলোঁ EOB লিখিলোঁ এতিয়া AOC গম পাওঁ 40 BOE গম পাওঁ 30 তো লিখোঁ AOC কিমান 40
COE আমি কিমান নাজানো EOB আৰু BOE দুটা একে বস্তু দুটা একে ঠিক আছে তো কাৰণ আমি এটা চা এইটো BOE কি আমি এইটো মতে উল্টাকৈ লিখিছোঁ অকল EOB লিখিছোঁ কোনটো একেটাই বুজি পালে নাই তো BOE মান কিমান আছিল 30 ডিগ্ৰী আমি অলপ আগত লিখাইছোঁ 180 ডিগ্ৰী তেতিয়াহ'লে এইটো এটা যোগ কৰোঁ 70 ডিগ্ৰী হ'ল COE 180 ডিগ্ৰী হ'ল 70 ডিগ্ৰীটো এইফালে লৈ আনো COE 180 minus 70 ডিগ্ৰী তো ইয়াৰ কিমান হ'ব 110 ডিগ্ৰী তোমাক যোনকেইটা উলিয়াব দিছিল সেইকেইটা উলিয়ালোঁ উলিয়ালে নাই উলিয়ালোঁ এতিয়া আমি কুৱেশ্যন নাম্বাৰ 2 টোলৈ গমন কৰিব পাৰোঁ আৰু মুখখন বিশেষ হৈ চাগে মোক কৈ ঠিক আছে আমি চিত্ৰটো আঁকি লওঁ ফাৰ্ষ্ট XY MN এইখিনিতো এইখিনি কানেক্ট আছে এইখিনি কানেক্ট আছে এইটো কি হৈছে আমি চোৱা আমি কোনবিলাকত এইটো দিওঁ নে হয়নে ইয়াত খালি এনেকৈ দিছে এনেকৈ দিয়া মানে হ'ল এইজনো কোন সেইটো হ'ল 90 ডিগ্ৰী ঠিক আছে তো সেইকাৰণেতো এনেকৈ দিছে তো এইটো P নাম এইটো M নাম এইটো Y 0 এই কোনটো নাম আকৌ A বুলি দিছে এইটো নাম আকৌ B বুলি দিছে আৰু এইটো নাম আকৌ C চোৱা কিতাপত অ'টো এইফালে আছে মই এইখিনি লিখিছোঁ একো কথা নাই কাৰণ বিন্দু এইটোৱে তো বিন্দুটোৰ নাম য'তে লিখোঁ এইখিনি লিখোঁ য'তে ক'ৰবাত লিখিলোঁ আৰু খালি এই কোনটোৰ নাম C কিন্তু অ' নহয় এই কোনটোৰ নাম কি C তো দিয়া আছে লিখি লওঁ দিয়া আছে লিখাটোতো ইম্পৰ্টেণ্ট বহুত বেছি কি দিয়া আছে যে X আৰু M এ ৰেখাই O বিন্দুত কটাকটি কৰিছে অ'কে লিখি লওঁ X আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে আৰু দিয়া আছে যে এংগল POI is equal to 90 degree A to B is equal to 2 to T and C to নিৰ্ণয় কৰিব লাগে মানে C মান লিয়াব লাগে POI চালো যে কি কৰি আছে XY এডাল ৰেখা MN এডাল ৰেখা POI 90 ডিগ্ৰী POI মই যোনটো কৈছিলোঁ POI to 90 ডিগ্ৰী আৰু A আৰু B অনুপাত দিয়া আছে 2:3 itu uliam siman tuh level ini oke siman tuh level ini itu siman tuh level ini আমি সিমানটো কেনেকৈ উলিয়াম ফাৰ্ষ্ট ভাবিলোঁ কেনেকৈ উলিয়াব পাৰিম ওকে যদি ধৰি লওঁ যে এডাল ৰেখা X এডাল ৰেখা মানে X এডাল ৰেখা আৰু ইয়াত এডাল ৰশ্মি আছে M এডাল ৰশ্মি আছে তো ৰশ্মিডালৰ দুটা কোণ আছে এইটো কোণ আৰু এইটো কোণ হয় তো আমি কি পঢ়িছোঁ অলপ আগত যে এডাল ৰেখাৰ ওপৰত এডাল ৰশ্মিয়ে দুটা সন্নিহিত কোণ সৃষ্টি কৰে যাৰ সমষ্টি এইটো কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী হ'ল বুজি পালোঁ এতিয়া আমি গম পালোঁ যে যদি আমি এই কোণটো গম পাই যাওঁ এইটো কোণ আমি উলিয়াব পাৰিম হয় আৰু এই কোণটো কেনেকৈ উলিয়াবলৈ চোৱা
এডাল ৰেখা আমাক দুডাল ৰেখা দিয়া আছে বুলি কৈছিল আৰু দুডালে অভিমুখ কটাকটি কৰিছে। যদি আমি ৰেখাডাল বেলেগকৈ আঁকোঁ এক্সট্ৰাকৈ লওঁ এক্স ৱাই বুলি আৰু এম এন বুলি, তেতিয়াহ'লে ৱাই অ' এন এইটো কোন এম অ' এক্স এইটো কোন ক'লে তো এইটো এটা কোন সমান হ'ব। কিয় সমান হ'ব? কাৰণ বিপৰীত শিক্ষক বিন্দু বিপৰীত শিক্ষক কোণ গম পালোঁ। তো আমি বিপৰীত শিক্ষক কোণকেইটা লিখি লওঁ। তো আমি কি গম পালোঁ যে এংগল MOX ইকুৱেল টু এংগল YON, ঠিক আছে। MOX চোৱা MOXটোক এটা নাম দি থৈছে বি বুলি নাম দি থৈছে হয়নে? YON, এতিয়া YON কাৰ সমান বিৰ সমান। এতিয়া যদি আমি বি মানটো গম পাই যাওঁ তেতিয়া YONটো গম পাই যাম যে YONৰ সমান হ'ব। বি মানটো উলিয়াবলৈ আমি কি কৰিম এতিয়া? বি মানটো আমি কেনেকৈ উলিয়াম এতিয়া? আমি যদি চিত্ৰটোত চাওঁ, এটা চিত্ৰ আৰু কি দি আছে A:B 2:3, তো লিখি লওঁচোন আকৌ বাৰে আমি লিখি লওঁ A:B ইকুৱেল টু 2:3 লিখি ল'লোঁ। এতিয়া কেইটাক আমি AB আৰু 2:3 এনেকৈ লিখিছোঁ আৰু এতিয়া আমি ক্ৰছ পূৰণ কৰিম, মানে এইটোক পূৰণ কৰিম এইটোক পূৰণ কৰিম। নাই নকৰোঁ, আমি কি কৰিম এইটোক অকলেহে কৰিম। ইকুৱেল টু কি কৰিম বিটো এইফালে লৈ যাম। যেতিয়া বিটো কি হ'ব পূৰণ হ'ব 2:3 × B হ'লে তো A ইকুৱেল টু 2B A হ'ব আৰু 2B 3 হ'ব হ'লে, কাৰণ বিটোৰ ওপৰত একটা আছে বিটোৰ ওপৰতো পূৰণ হ'ব। এতিয়া আমি যেতিয়া চিত্ৰটো চাম, চিত্ৰটো ক'ত আছিল এইটো এডাল ৰেখা XY ৰেখা, XY ৰেখাত কেইটা কোণ আছে? এইটো এটা কোণ আছে A বুলি এটা কোণ আছে আৰু এইটো এটা কোণ আছে। এতিয়া এই গোটেই তিনিটা কোণৰ যোগফল কিমান? (180°) অবভিয়াছলি। তো আমি সেইটো লিখিম, কি লিখিম আমি আকৌ যদি আমি ৰেখাটো আঁকি লওঁ XY, যদি ধৰিব পৰা নাই এইটো P আৰু M বুলি এটা আছিল, তো এইটো আছিল A এইটো আছিল B আৰু এইটো হ'ল 90°। তো আমি এইডাল ৰেখা ল'ম, তো ৰেখা XOY চাওঁ অ'টো ইয়াত দিব পৰা নিদিব পৰা, কাৰণ প্ৰশ্ন দিছে যে অকল XY বুলি। তো মই ইয়াত ৱাইটো দিছোঁ, তোমালোকে ৱাইটো নিদিব পৰা অ'টো নিদিব পৰা, অকল লিখিব পৰা যে XY। তো মই অ'টো দিছোঁ ইয়াত। তো XY ৰেখাৰ পৰা আমি কি গম পাম যে এংগলকেইটা কি XOM প্লাছ MOP প্লাছ এংগল POY ইকুৱেল টু 180°। হ'লে তো XOMৰ এটা নাম আছে, কি দিছে নামটো B বুলি দিছে, আৰু MOP
নাম কি দিছে এ বুলি দিছে এ প্লাছ POY POY মান কিমান প্ৰশ্ন দি আছে কি দি আছে 90 ডিগ্ৰী 180 ডিগ্ৰী তেতিয়া আমি 90 ডিগ্ৰীটো সমান চিহ্ন সোঁফালে লৈ যাওঁ 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী এতিয়া অলপ আগত আমি এই মানটো পাইছিলোঁ এই মানটো কেনে পাইছিলোঁ a সমান চিন 2b 2 into b ডিভাইড বাই 3 তো আমি এই জেগাত সেইটো লিখিব পাৰোঁনে পাৰোঁ তো কিয় নোৱাৰিম লিখি দিলোঁ তোটো 90 ডিগ্ৰী তো এতিয়া আমি কি কৰিম ভগ্নাংশ যোগফল উলিয়াম ভগ্নাংশ যোগফল উলিয়াবলৈ কি কৰিব লাগে এই তলত কি আছে 3 আছে বিটোৰ তলত কি আছে 1 আছে 3 আৰু 1 ৰ লসাগু উলিয়াম 3 আৰু 1 ৰ লসাগু কিমান 3 আৰু 1 ৰ লসাগু হ'ল 3 তেতিয়াহ'লে আমি কি কৰিম ইয়াত কি আছে 1 লগত কিমান পূৰণ কৰিলে আমি 3 পাম 1 into 3 1 into 3 কৰিলে কিমান পাম 3 পাম তো সেইকাৰণে আমি 3 into b লিখিম 1 into 3 equal to 3 ঠিক আছে প্লাছ ইয়াত লগত কি আছে 3 3 লগত কিমান পূৰণ কৰিলে 3 পাম 1 তো 1 into 2b equal to 90 ডিগ্ৰী বুজি পালোঁ যাতে ভগ্নাংশ যোগফল যাতে এটা ভুল নহয় তো সদায় ভালদৰে কৰিলে হ'ল আৰু ঠিক আছে তো ইয়াত 3টো এফালে হৰণ হৈ আছে হয়নে 3টো হৰণ হৈছে পূৰণ হ'ব তো পূৰণ কৰি দিওঁ আৰু ওপৰখিনি কি কৰিম 3 into b কিমান 3b 1 into 2b কিমান 2b 3 into 90 ডিগ্ৰী এতিয়া ইয়াত 3b ইয়াত 2b এটা আমি এনেকৈ লিখিব পাৰোঁ যে এনেকৈ লিখিব পাৰোঁ এনেকৈ কৰিব পাৰোঁ অংকটো যে আমি দুইটাতে ইয়াত 3b আছে আৰু 2b আছে তো আমি b এটা কমন লওঁ ইয়াত 3 plus 2 হৈ যাব মানে b এটা যদি কমন লওঁ এইটো যদি b এটা কমন লওঁ b আহিল bটো কমন ল'লোঁ কিমান থাকিল 3টো আহি গ'ল প্লাছ 2b পৰা যদি আমি b এটা কমন লওঁ কিমান থাকিল 2 থাকিল আৰু মাজত কি আছে যোগ চিন তো আনসাৰটো কিমান হ'ব 5b 5b হ'ব হ'লনে এতিয়া এনেকৈ কৰিব পাৰোঁ নহ'লে আমি কেনেকৈ পাৰোঁ ইয়াত এলফাবেট কি আছে এলফাবেটটো চাবা নাম্বাৰ চাব নালাগে যদি আমি এনেকৈ কৰিব পাৰোঁ খালি এটা শ্বৰ্টকাট যে এলফাবেট কি আছে ইয়াত এলফাবেট কিটো বি আছে এলফাবেটকেইটা সমান হয়নে তো তেতিয়া আমি কি কৰিব পাৰিম যে আগৰ যোনকেইটা নাম্বাৰ আছে সেইকেইটা যোগ কৰি দিব পাৰিম কাৰণ ইয়াত যোগ চিন আছে তো এটা যোগ কৰি দিব পাৰিম এতিয়া 3 লগত 2 যোগ কৰিলে কিমান হ'ব 5 হ'ব আৰু এলফাবেটটো কি আছিল বি তো বিটো আমি লিখিব পাৰিম একেটা উত্তৰে পালোঁ এনেকৈ লিখিব পাৰোঁ এনেকৈ লিখিব পাৰোঁ তো 3 × 27 আৰু বি ভেলুটো 2705 আনসাৰ কিমান হ'ব 5 × 25 আৰু 5 × 25 5 × 20 এইটো আমাৰ উত্তৰ বি মানটো আমি বি মানহে গম পাইছোঁ তাই এইটো মান গম পালোঁ হয়নে বি মানটো গম পালোঁ নহ'ব বি মানটো গম পোৱাৰ পিছত আমি কি উলিয়াম কৈছিলোঁ এইটো উলিয়ালে আমি কি পাম এইটো পাম ঠিক আছে তো অলপ আগত আমি লিখিছিলোঁ
YON সমান চিন B তো এংগল YON সমান চিন B তো YON সমান চিন B মান কিমান 54 তুমি গম পাই গলো 54 বুলি তেতিয়া আমি আমাৰ ৰেখাডাল কি আছিল x y আছিল আৰু এনেকৈ n আছিল তো YON ৰ মান কিমান পালো 54 তো ইয়াৰ মানটো উলিয়াব পাৰিম কাৰণ এইকেইটা যোগফল কিমান 180 ডিগ্ৰী তো XOY বা মই XOY লিখোঁ কাৰণ প্ৰথম মই XOY লিখি আছোঁ XY ৰেখাৰ পৰা angle YON XON plus angle YON to 180 degree XON ৰ এটা ইউনিক নাম দিয়া আছে XON ৰ এটা ইউনিক নাম দিয়া আছে এক্সাম্পল চিত্ৰটোত কি বুলি C বুলি তো আমি XOYZ কি লিখিম C লিখিম আৰু YON ৰ মান গম পালোঁ 54 বুলি 180 ডিগ্ৰী তো C কৰিলে তো এফালে যাওঁ 180 ডিগ্ৰী মাইনাছ 54 তো C মানটো কিমান পাম বোলে 6 আহিল 7 2 1 যদি যোগ বিয়োগ ভুল হয় তো উদ্ধ কৰিব লাগে ভুল হ'ব পাৰে 6 থাকিল 2 থাকিল মোৰ মতে ঠিকে আছে হ'ল বুজি পালোঁ অ'কে এতিয়া মই এটা কথা কৈ দিওঁ যে তোমালোকৰ স্কুলত উত্তৰটো বেলেগ ধৰণেও উলিয়াব পাৰে মই যেনেদৰে কৰিছোঁ তেনেদৰে নকৰিব পাৰে যদি স্কুলৰটো ভালকৈ বুজি পোৱা তো সেইটো কৰিবা যদি মোৰো ভালকৈ বুজি পোৱা তেতিয়া মোৰটো কৰিবা ঠিক আছে গম পালোঁ গম পালোঁ পেজে শেষ হ'ল Oh my gosh তো আমি কুৱেশ্যন নম্বৰ নেক্সট যাওঁ কুৱেশ্যন নম্বৰ 3 চিত্ৰটো ধুনীয়াকৈ আঁকি লওঁ ST কাৰ্চিং চিত্ৰটো সদায় এক্সামত পেঞ্চিল আৰু স্কেল ব্যৱহাৰ কৰি অংকন কৰিবা কাৰণ চিত্ৰটো মাৰ্কছ দিয়ে তেতিয়া তুমি প্ৰমাণ কৰিবলৈ যাবা বা উত্তৰটো কৰিবা তেতিয়া তুমি চিত্ৰটো আঁকা বহীত তেতিয়া সেইটোতো তোমাৰ 1 নম্বৰ 2 নম্বৰ মাৰ্ক দিব আৰু বাকী যদি পিছৰখিনি যদি তুমি ভুলকৈও কৰা তো চিত্ৰটোৰ কাৰণে 1 নম্বৰ 2 নম্বৰ মাৰ্কছটো পাবা বুজি পাইছা নহয় তোমাক দিয়া আছে কি দিয়া আছে angle PQR equal to angle PRQ তো মই এটা কথা কৈ দিওঁ যে এই যোনটো চেপ্টাৰ এই চেপ্টাৰৰ যোনবোৰ আমি কুৱেশ্যন দেখিছোঁ এই কুৱেশ্যনটো যেনেকৈ আছে তেনেকৈ এক্সামত আহে আৰু এই কুৱেশ্যনকেইটাত হয়তো 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ তেনেকুৱা মাৰ্কছ থাকিব আৰু তো যদি আমি গোটেই আনচাৰটো আমি লিখিব পাৰোঁ তেতিয়া আমি গোটাকৈ সেই নাম্বাৰটো পাম ঠিক আছে এতিয়া আমাৰ দিয়া আছে PQR আৰু PRQ PQR কোনটো PQR এইটো কোন আৰু PRQ এইটো কোন দেখাব লাগে কি PQS equal to PRT PQS কোনটো PQS এইটো কোন আৰু PRT এইটো কোন এতিয়া বাহিৰৰ কোনকেইটা আমি সমান বুলি দেখাব লাগে আমি কেনেকৈ দেখাম সমান বুলি তো মই যেতিয়া
এইটো ভণ্টিক পঢ়াই আছিলোঁ। তো ভণ্টিক বহুত টান অংক দি মানে বুজালোঁ। তো এতিয়া মই এটা ইজি দেখাম, ইজি ষ্টাইলত প্ৰমাণ কৰিম। এটা প্ৰমাণ কৰিব লাগে, এইটো প্ৰমাণ কৰিব লাগে, দিয়া আছে ন, প্ৰমাণ কৰিব লাগে যে অমুক। ঠিক আছে, তো কি কৰিম, প্ৰথমে PQS কোনটো এইটো, তাৰমানে কি কৰিম, এইখিনিৰ পৰা এইখিনি এডাল ৰেখা হয় নহয়, PQR এডাল গোটেইডাল ৰেখা, খালি ইয়াত আমি অকল এডোখৰ ল'ম, PQR ডোখৰ ল'ম, এডোখৰ আমি ল'ব পাৰোঁ ৰেখাডাল। তো PQR ডোখৰ ল'ম, এতিয়া আমি PQR ডোখৰ লৈছোঁ, PQR ডোখৰ ল'ম। এতিয়া কিউ এইটো বিন্দু, কিউ বিন্দুটোত এটা ৰশ্মি আছে P বুলি, এটা ৰশ্মি। এই ৰশ্মিডালত দুটা কোণ আছে, এইটো দুটা কোণ, এইটো দুটা কোণ, হয় নাই? এতিয়া আমি কি পঢ়িছিলোঁ যে যেতিয়া এডাল ৰেখাৰ ওপৰত এটা ৰশ্মিয়ে যোন দুটা সন্নিহিত কোণ সৃষ্টি কৰে, সেই দুটাৰ যোগফল 180 ডিগ্ৰী। তো আমি সেইটো লিখিম। তো PQR ৰেখাৰ পৰা PQ এইটো কি আছিল, এইটো S আছিল ন? তো PQS প্লাছ এংগল PQS লিখিছোঁ আৰু PQR লিখিম, PQR ইকুৱেল টু 180 ডিগ্ৰী। তেতিয়াহ'লে PQS প্লাছ PQR তো সমীকৰণ 1 বুলিলোঁ। PQR সমান চিন PRQ, তো PQR আৰু PRQ সমান হ'লে আমি ইয়াত PQR জেগাত PRQ লিখিব পাৰিম, কাৰণ দুইটা সমান। তো সেইকাৰণে আমি PQR জেগাত PRQ লিখিম 180 ডিগ্ৰী। ইয়াত লিখিব পাৰোঁ যে PQR ইকুৱেল টু PRQ, ক'ৰপৰা আহিল, ইয়াত দিয়া আছে, পিছে এইটো নিদিয়াত নহৈছিল সমীকৰণটো, কাৰণ এইটো দিয়া আছে, লিখিব পাৰিলোঁ হয়, দিয়া আছে। তো এইটো সমাপ্ত হৈ গ'ল। এতিয়া আমি ল'ম এডাল ৰেখা, এইখিনিৰ পৰা এইখিনিলৈ ল'ম, PQRT ল'ম। তো ৰেখাডাল আমি ইয়াক ল'ম, QPRT, এইটো R। তো ইয়াতো এটা ৰশ্মি আছে P বুলি আছে। তো এই ৰশ্মিডালে দুটা কোণ সৃষ্টি কৰিছে, PRQ PRT কৰিছেনে? তো একে যে এটা ৰেখাৰ ওপৰত এটা ৰশ্মিয়ে সন্নিহিত কোণ সৃষ্টি কৰিলে, সেই কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী। মই কৈছিলোঁ যে আমি যোনকেইটা ফৰ্মুলা প্ৰথমেই পঢ়িছিলোঁ, সেইকেইটা আমাৰ বাৰে বাৰে লাগিয়ে থাকিব। তো সেইকেইটা আমাৰ দৰকাৰ হ'বই। তো সেইকেইটা ভালকৈ বুজি পালে আমি বাকী চব কৰিব পাৰিম। তো PRQ আৰু PRT তো কি লিখিম, QRT ৰেখাৰ পৰা এই ডায়েগ্ৰামটো, এইবিলাক ডায়েগ্ৰাম এক্সামত ৰাখিব নালাগে, তোমালোকে অকল উত্তৰটো কৰিলে হ'ব। ৰেখাৰ পৰা আমি কি পালোঁ, এংগল PRQ প্লাছ এংগল PRT ইকুৱেল টু 180 ডিগ্ৰী। ঠিক চাওঁ, এই যোনটো সমীকৰণ আছিল, এই সমীকৰণটো 1 বুলি নাম দিলোঁ। এনেকৈ নিদিবা খালি এক্সামত, এইফালে নিদিবা, এইফালে এনেকৈ নিদিবা যে 1 বুলি দিবা এক্সামত। তো মই ইয়াত মোৰ জেগা নাই কাৰণে চিটিকে দি দিছোঁ আৰু। তো ইয়াক 1 বুলি দিলোঁ, 1 2 বুলি দিলোঁ। 1 আৰু 2 সমীকৰণ দুটা চোৱা, যে ইয়াত সমান চিহ্নৰ সোঁচাইডে ইয়াতো 180 ডিগ্ৰী আছে,
আৰু 180 ডিগ্ৰী আছে তে সমান চিহ্ন বাওঁ চাইডে কিটা কি হ'ব সমান হ'ব তে 1 আৰু 2 ৰ পৰা PQS plus angle PRQ equal to angle PRQ plus angle PRT. তো আমি অলপ আগত এটা অংক কৰিছিলোঁ য'ত এনেকুৱাই আছিল অলপমান তো সেইটোত কি কৰিছিলোঁ সমান চিহ্নৰ দুই চাইডে এটা একে কোণ আছে কোণ দুটাৰ আগতো যোগ ইয়াতো আগত যোগ আছে ইয়াতো আগত যোগ আছে তো একে চিনো আছে আগত তো কি হ'ব এটা কটাকটি যাব ঠিক আছে কটা দিলে কি হ'ব কি থাকিল POS এংগল PQ এইটো সৰি PQS আৰু PRT এইটো প্ৰমাণ কৰিব দিব লাগে প্ৰমাণ কৰি ল'ব লাগিছিল আৰু আমি এইটো উলিয়ালোঁ হৈ গ'ল বুজি পালোঁ তো যেতিয়া মই বন্দিক কৰাইছিলোঁ কৈছিলোঁ যে এইটো অকণ বেছি টান দিয়ে কৰালোঁ মানে টান মেথড বা কি বুলি ক'ম এইটো টানকৈ অকণ কৰালোঁ বেলেগ এটা মেথড ইউজ কৰি পিনি সেইকাৰণে এইটো অকণ ইজি মেথড আছিল মোৰ তেতিয়া মনলৈ নাহিল তো এতিয়া মনলৈ আহি যায় তো এতিয়া কুৱেশ্যন নম্বৰ 4 লৈ যাওঁ কুৱেশ্যন নম্বৰ 4 টোৰ ডায়েগ্ৰাম 6.16 তো 6.16 ৰ ডায়েগ্ৰাম কোনটো ডায়েগ্ৰামটো এনেকৈ আছে এইটো চি এইটো বি ডায়েগ্ৰামটো সদায় স্কেল আৰু পেঞ্চিল কিবা মোৰ ওচৰত এতিয়া স্কেল পেঞ্চিলো নাই আৰু ডায়েগ্ৰাম আঁকিবলৈ মোৰ সময়ো নাই Y Z W আৰু এই বিন্দুটোৰ নাম কি O এই Oটো বিন্দুটোৰ নাম O তো সেইটো যে কনফিউজ নহয় যে Oটো কি হয় তো Oটো এইখিনিতে কিয় লিখিলে বাহিৰত লিখিব পাৰিলেন যে বাহিৰত লিখিলে কি হ'ব এই কোণটো আমি কথা দিয়ে দিলোঁ যে এইটো এটা কোণ বুলি এনেকৈ লিখিয়ে দিলোঁ যে এনেকৈ লিখালে কি হ'ব এটা কোণ বনি গ'ল এই কোণটো যদি বাহিৰত আমি Oটো লিখি দিওঁ কি হৈ যাব এই কোণটোৰ নামটো O হৈ যাব খালি কোণটোৰ নাম O হয় জানো এই কোণটোৰ নাম কি W হয় সেইকাৰণে Oটো এই বিন্দুটো লিখিছোঁ বিন্দুটোৰ ওচৰত লিখিছোঁ তেতিয়াহ'লে আমাৰ দিয়া আছে কি লিখি লওঁ দিয়া আছে x plus y equal to w plus z তো এটা কথা চাওঁ আমি ইয়াত প্ৰমাণ কৰিব লাগে যে AOB এডাল ৰেখা ওকে দেখাই নাছিল এটা প্ৰমাণ কৰিব লাগে এতিয়া এটা কথা যে AOB এডাল ৰেখা বুলি আমি কেনেকৈ গম পাম এইটো কথাখন ভাবা যে AOB এডাল ৰেখা বুলি আমি কেনেকৈ গম পাম তো দেখাই দিছোঁ মই দেখাই দিম মই দেখাব লাগিব এডাল ধৰা AOB আমাৰ AOB ৰেখাডাল এনেকৈ আছে খালি মই যেনে চিধাকৈ লিখিছোঁ আৰু ৰেখা বুলি কেনেকৈ গম পাম তো এডাল ৰেখা হ'বলৈ সদায় ৰেখাডালৰ কোণৰ মাপেই হ'ব চাগে কোণৰ মাপ 180 ডিগ্ৰী মানে এই ৰেখাডালৰ কোণ এইটো এটা কোণ এই ৰেখাডালৰ যোনটো কোণ এই কোণটো হ'ল 180 ডিগ্ৰী লাগিলেতো ওপৰতে হওক পাতলতে হওক 180 ডিগ্ৰী এই ৰেখাডালৰ কোণটো কিমান 180 ডিগ্ৰী যদি আমি দেখাব পাৰোঁ যে ধৰা AOB ৰেখাডালত কি আছে AOB ৰেখাডালত তলফালেও এটা আছে ওপৰফালেও এটা আছে আমি কোনোবা এটা ল'লোঁ ওপৰফালে লৈছোঁ ধৰা ওপৰফালে কি আছে C বুলি এটা আছে C বুলি এটা ৰশ্মি আছে
এই চি ৰশ্মিয়ে দুটা কোণৰ সৃষ্টি কৰিছে এক্স আৰু ৱাই যদি আমি এক্স আৰু ৱাই কোণ দুটাৰ যোগফল এক্স প্লাছ ৱাই যদি 180 বুলি কৈ দিওঁ যে এই দুটা কোণৰ যোগফল মানে এই দুটা টোটেল 180 বুলি যদি কৈ দিওঁ তেতিয়া আমি গম পাম যে এ অ' বি এডাল ৰেখা তো সেইটোৱে আমাক প্ৰমাণ কৰিব লাগে তো এক্স আৰু ৱাই যদি আমি তলফালে ল'লোঁ হয় চোৱা চিটোৰ ওপৰফালে আছে তলফালে এডাল কি আছে তলফালে এডাল আছে ডি বুলি এ বি আৰু ইয়াৰ নাম ডাব্লিউ ইয়াৰ নাম জেড যদি আমি ডাব্লিউ প্লাছ জেড এইটা যদি যোগফল 180 দেখাই দিওঁ তেতিয়া গম পাম যে এইবিডাল ৰেখা আমি কোনোবা এটা ছাইড ল'লেই হ'ল হয়তো আমি ওপৰফালে ল'ম নহ'লে তলফালে ল'ম এতিয়া মই এতিয়া ওপৰফালে লৈছোঁ ওপৰফালে প্ৰমাণ কৰিম তলফালে যদি তোমালোকে মন যায় তলফালে কৰিবা নহ'লে ওপৰফালে কৰিবা কোনোবা এটা ফালে কৰিলে হ'ল আৰু তো আমি দেখাম যে এক্স প্লাছ ৱাই মান 180 ডিগ্ৰী বুলি আমি দেখাম যেতিয়া আমি 180 ডিগ্ৰী বুলি দেখাম তেতিয়া গম পাম যে এ অ' বি এডাল ৰেখা ঠিক আছে এতিয়াতো কেনেকৈ দেখাম দেখাবলৈ চোৱা এ অ' বি ৰেখাডালৰ এই দুটা বিন্দু অ এটা বিন্দুত যেতিয়া বহুতকেইটা ৰেখা এনেকৈ পাৰ হয় ধৰা এনেকৈ ৰেখা কিছুমান পাৰ হৈছে আৰু এই ৰেখাকেইটালে এটা কোণৰ সৃষ্টি কৰিছে এইটো এটা কোণ এইবোৰ কোণৰ সৃষ্টি কৰিছে ঠিক আছে এই কোণ গোটেইকেইটাৰ যোগফল সদায় 360 ডিগ্ৰী এটা বিন্দুত ৰেখাবিলাকে যেতিয়া কোণৰ সৃষ্টি কৰে তেতিয়া সেই গোটেইকেইটা কোণৰ যোগফল 360 ডিগ্ৰী তেনেকৈ এইটো এটা বিন্দু এই বিন্দুটোত এডাল ৰেখা এডাল ৰেখা এই গোটেইডাল ৰেখা এটা কোণ সৃষ্টি কৰিছে এইটো এটা কোণ আৰু এইটো এটা কোণ মানে এই কোণকেইটাৰ গোটেইকেইটা কোণৰ যোগফল সদায় 360 ডিগ্ৰী হ'ব ঠিক আছে তো আমি গম পালোঁ তো লিখিম যে অ বিন্দুত সৃষ্টি হোৱা কোণকেইটাৰ যোগফল 360 ডিগ্ৰী এতিয়া মই কোণকেইটা লিখোঁ কোণকেইটাৰ নাম এ অ' চি এইটো এটা কোণ এ অ' চি চি অ' বি এইটো এটা কোণ প্লাছ চি অ' বি প্লাছ বি অ' ডি প্লাছ ডি অ' এ এ অ' চি বা চি অ' লিখিলোঁ আমি তো গোটেইকেইটা যোগফল কিমান 360 ডিগ্ৰী গোটেইকেইটা নাম দি থৈছে নহয় এ অ' চি নাম কি ৱাই চি অ' বি নাম কি চিত্ৰটো চাব লাগে চি অ' বি নাম এক্স বি অ' ডি নাম ডাব্লিউ আৰু ডি অ' ই নাম জেড এতিয়া চোৱা এইটো মই এক্সট্ৰা আকৌ লিখি দিওঁ ঠিক আছে হোৱাটো পিছত কিয় লিখিলোঁ এনেই লিখিলোঁ আৰু তো এক্স প্লাছ ৱাই প্লাছ ডাব্লিউ প্লাছ জেড তো এইটো চোৱা এক্স প্লাছ ৱাই ইকুৱেল টু ডাব্লিউ প্লাছ জেড তো ডাব্লিউ প্লাছ জেড ইকুৱেল টু এক্স প্লাছ ৱাই মানে একেটা কথাই এক্স প্লাছ ৱাই ইকুৱেল টু ডাব্লিউ প্লাছ জেড আৰু ডাব্লিউ প্লাছ জেড ইকুৱেল টু এক্স প্লাছ ৱাই তো আমি ডাব্লিউ প্লাছ জেডৰ জেগাত এক্স প্লাছ ৱাই লিখিব পাৰোঁ নোৱাৰোঁ ডাব্লিউ প্লাছ এক্স জেডকে লিখিম ডাব্লিউ প্লাছ জেডৰ জেগাত কি লিখিম এক্স প্লাছ ৱাই লিখিম 360 ডিগ্ৰী এতিয়া ডাব্লিউ প্লাছ জেড ইকুৱেল টু এক্স প্লাছ ৱাই এটা আমাৰ দিয়া আছে
তো গম পালোঁ নহয় দিয়া আছে। তো কেনেকৈ লিখিলোঁ মানে ব্ৰেকেটত লিখি দিবা যে এইটোৰ পৰাটো ক'ৰ পৰা আহিল। তেতিয়া কোনোবাই টিচাৰে চাব বহীখন চাব যে এইটোৰ পৰাটো ক'ৰ পৰা আহিল, একো লিখাই নাই। তো সেইকাৰণে আমি লিখি দিছোঁ যে এইটো দিয়া আছে। তেতিয়া গম পাব যে টিচাৰজনে যে এইটো এইখিনিৰ পৰা আহিল। তেতিয়া গম পাব যে ষ্টুডেণ্টজন ভাল, সি ভালকৈ লিখিছে। অংকটো কৰিব নোৱাৰিলেও সি ভালকৈ লিখিছে। আনচাৰটো যদি উলিয়াব নোৱাৰা তথাপিও যদি এনেকুৱাবোৰ কাম কৰা তেতিয়া ভালকৈ লিখিছে বুলি গম পায় আৰু। তো ইয়াতো এক্স দুটা আছে, ৱাই দুটা আছে, কি হ'ব 2x হ'ব, 2y হ'ব। কেনেকৈ হ'ল এক্স প্লাছ এক্স কিমান 2x, এক্স প্লাছ এক্স কিমান 2x। কেনেকৈ ইয়াকতো 1 ইয়াকতো 1, এলফাবেট দুটা কি একেই। তো একে হ'লে কি হ'ব তাৰ আগৰ সংখ্যা দুটা যোগ হৈ যাব। একে একে কিমান 2, তো x তেনেকেই 2x আৰু yx। 2 এটা কমন ল'লোঁ, ইয়াতো 2 আছে, ইয়াতো 2 আছে। তো 2 এটা যেতিয়া কমন ল'ম, এবাৰ যে 2 এটা কমন ল'ম কি থাকিব x থাকিব। এবাৰ 2 এটা কমন ল'লে কি থাকিব y থাকিব 360 ডিগ্ৰী। এতিয়া 2টো কি হৈছে হৰণ হৈ আছে, পূৰণ হৈ আছে। তো এইফালে গ'লে কি হ'ব হৰণ হৈ যাব। x plus y equal to 360 degree divided by 2, x plus y is equal to 180 degree। আমি প্ৰমাণ কৰিব পাৰিলোঁ x plus y is equal to 1 degree। তো আমি লিখি দিম, কি লিখিম যে AOB এটাকে EOB এডাল ৰেখা, কাৰণ ৰশ্মিডাল কি আছিল CO এ দুটা কোণৰ সৃষ্টি কৰিছে, x আৰু y আৰু x plus y equal to 180 degree। বুজি পালোঁ। পেজটো শেষ হৈ গ'ল চাগে, এটা পেজ আছে। বুজি পালোঁ। অ'কে, আমি যাওঁ 5 নম্বৰ কুৱেশ্যন। আৰু 2টা কুৱেশ্যন আছে, অকণমান পানী খাবা। পাঁচ নম্বৰ কুৱেশ্যনটো জল্দি পঢ়িব লাগে। কি আছিল 5 নম্বৰ কুৱেশ্যন। চিত্ৰটো শিকিলোঁ চোৱা। 5 নম্বৰ কুৱেশ্যন চিত্ৰটো সিটো পেজত আছে কিন্তু। তো চিত্ৰ নম্বৰ লিখা আছে চোৱা, চিত্ৰ 6.17ত। তো 6.17 চিত্ৰ কোনটো সিটো পেজত আছে। তো সেইটো ভালকৈ তো চিত্ৰটো কি POQRS। তো আমি প্ৰমাণ দিয়া আছে কি দিয়া আছে POQ এডাল ৰেখা, আৰু OR ৰশ্মিডাল, OR কোনডাল ৰশ্মি, সেইডাল ৰশ্মি PQ ৰেখাডালত, PQ ৰেখা ওপৰত লম্ব। কি কৈছে এতিয়া লম্ব মানে কি, PQ এডাল ৰেখা বুলি কৈছে আৰু ডাল ৰশ্মি বুলি কৈছে। এতিয়া আৰ'ডাল PQত লম্ব বুলি আছে। লম্ব মানে হ'ল যে OR ৰেখাডালে যোন দুটা কোণৰ সৃষ্টি কৰিছে PQ ৰেখাত, OR ৰশ্মিডালে PQ ৰেখাত যোন দুটা কোণ সৃষ্টি কৰিছে সেই দুটা কোণৰ যোগফল সদায় সেই দুটা কোণ 90 ডিগ্ৰী। মানে এইটো 90 ডিগ্ৰী আৰু এইটো 90 ডিগ্ৰী। ঠিক আছে, বুজি পালোঁ।
বুজি পালে নাই তো সেইটো লিখিম আমি যে ও আৰ ৰশ্মি পি কিউ ৰেখাৰ ওপৰত লম্ব এতিয়া আমি যোনটো এই আখৰ লিখিলোঁ এই আখৰে লিখাটো আমি এনেকৈ নিলিখি পানি ও আৰ লম্ব পি কিউ এনেকৈ লিখিব পাৰোঁ ঠিক আছে তো তোমালোকৰ কথা আখৰে লিখা নে এনেকৈ লিখা যেতিয়া ডাঙৰ হ'বা মানে এতিয়া ক্লাছ 9 ডাঙৰে তো এনেকৈ লিখিলে বেছি ভাল কাৰণ ও আৰটো পি কিউত লম্ব আমি সেইটো বুজাইছোঁ এনেকৈ লিখি পানি এইডাল হ'ল এইডালে লম্ব চিনটো বুজায় তো গম পালোঁ যে ও আৰডাল পি কিউৰ লম্ব তোৰ কোন দুটা কোন 90 ডিগ্ৰী হ'ব আৰ অ' কিউ আৰু আৰ অ' পি তো এইকেইটা লিখি দিওঁ আৰ অ' কিউ ইকুৱেল টু আৰ অ' পি ইকুৱেল টু 90 ডিগ্ৰী কিয় লম্ব কাৰণ ও আৰ লম্ব পি কিউ কিয় 90 ডিগ্ৰী কাৰণ ও আৰ লম্ব পি কিউ ঠিক আছে আৰু কি দিছে পি আৰু কিউ আৰ ৰশ্মিৰ মাজত এটা ৰশ্মি হ'ল অ' এছ অ'কে প্ৰমাণ কৰা যে অ'কে আৰু এটাও আছে যে অ' পি আৰু পি আৰ অ' পি কোনটো অ' পি আৰু অ' আৰ এই দুটাৰ মাজত এডাল ৰশ্মি আছে এডাল ৰশ্মিডাল নাম হ'ল অ' এছ ঠিক আছে এইটো দিয়া আছে তুমি প্ৰমাণ কি ক'ব লাগে প্ৰমাণ কৰিব লাগে যে ভাবিলোঁ দে কি ক'ব লাগে আৰ অ' এছ কোনটো আৰ অ' এছ ৰেখাডাল হাফ অফ এইটো হাফ এটা হৈছে বিয়োগ চিন তো কিউ অ' এছ আৰু পি অ' এছ আৰু পি অ' এছৰ যোগফলৰ সমান ঠিক আছে আমি কি কৰোঁ প্ৰথমে এইটো কোণ লওঁ এইটো কোণ ঠিক আছে এইটো কোণ লওঁ মানে কি ক'ম এইটো চোৱা এই কোণ আৰ অ' পি কি আৰ অ' পি কোণটো কি 90 ডিগ্ৰী আৰ অ' পি ক'লে 90 ডিগ্ৰী গম পাওঁ আৰ অ' পিটো 90 ডিগ্ৰী লিখি লওঁচোন এবাৰ লিখি লওঁ আৰ অ' পিটো এবাৰ আঁকি লওঁ আৰ অ' পিটো 90 ডিগ্ৰী তো ইয়াৰ মাজত এটা ৰেখা আছে ৰশ্মি আছে এছ ঠিক আছে খালি আৰ অ' পিটো কি আৰ অ' পিটোৰ মানটো কিমান 90 ডিগ্ৰী হয়নে আৰু ইয়াত কেইটা কোণ আছে দুটা কোণ আছে এই দুটা কোণৰ যোগফল কিমান হ'ব তেতিয়া যদি এই গোটেই কোণটো 90 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ এই দুটা কোণৰ যোগফল কিমান হ'ব 90 ডিগ্ৰী হ'ব নহয় কাৰণ এইডাল কোণে ইয়াত দুটা ভাগ কৰিছে তো আৰ অ' পি জেগাত আমি কি লিখিব পাৰিম এংগল আৰ অ' এছ প্লাছ এংগল এছ অ' পি বা পি অ' এছ মই পি অ' এছ লিখিছোঁ 90 ডিগ্ৰী লিখিব পাৰোঁ নোৱাৰোঁ কাৰণ আৰ অ' পি কোণটোক দুটা ভাগত ভাগ কৰিছে এই দুটা ভাগ তো এই দুটা ভাগটোক আমি এনেকৈ লিখিছোঁ আৰু ইয়াৰ
ইয়াৰ মান কিমান হ'ব 90 ডিগ্ৰী এতিয়া কি কৰিম ROS টো অকলশৰীয়া কৰি দিওঁ আৰু POS টো এফালে যাওঁ ঠিক আছে এতিয়া চোৱা RPOQ ৰশ্মিডালত কেইটা কোণ আছে এই দুটা কোণ এই দুটা কোণ এই দুটা কোণ তো গোটেইকেইটা কোণৰ যোগফল কিমান আমি অলপত আমি প্ৰায় কোৱেশ্যন কেইটাতে পঢ়ি আছোঁ যে এটা ৰেখাৰ ওপৰত যিমানটা কোণ থাকে গোটেইকেইটা কোণৰ যোগফল 180 ডিগ্ৰী হয়নে তো আমি সেইটো লিখিম যে POQ ৰেখাৰ পৰা কি এংগল আছে POS আছে SOR আছে মানে ROS আছে POQ আছে প্লাস এংগল POQ আছে ইকুৱেল টু কিমান 180 ডিগ্ৰী অকমান দেৰি ময়ো চাব লগা হ'ল এইটো অংকটো কেনেকৈ উলিয়াম তুমি লাষ্ট কি কৰিছিলোঁগৈ যে POQ ৰেখাৰ পৰা আমি কি কৰিলোঁ POQ ৰেখাৰ পৰা গোটেইকেইটা কোণ আমি যোগফল 180 ডিগ্ৰী বুলি ৰাখোঁ খালি আমি এতিয়া সেইটো নকৰোঁ সেইটো যেতিয়া আমি কৰিম তেতিয়া আমাৰ উত্তৰটো নোলায় তো উত্তৰটো উলিয়াবলৈ আমি কি কৰিম POQ ৰেখাডাল ল'ম খালি আমি এইডাল ৰশ্মি নলওঁ মানে কি এইডাল POQ ৰেখাডাল নহয় আমি এইডাল নলওঁ আমি এইডাল ল'ম S ৰেখাডাল তো ইয়াত দুটা কোণ বনিব POS বনিব আৰু SOQ বনিব ঠিক আছে এইটো কোণ বনিব তো আমি এই দুটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী তো আমি সেইটো লিখিম তো কোণকেইটা কি হ'ব POS প্লাছ এংগল SOQ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী এতিয়া আমি কি কৰিম দুইটা ফালে মানে সমান চিনৰ সোঁফালে আৰু বাওঁফালে দুয়োফালে মাইনাছ 2 POS বিয়োগ কৰিম বিয়োগ কৰিলে মানে কি সমান চিনৰ এইফালেও 2 PS বিয়োগ কৰিম সমান চিনৰ এইফালেও 2 PS বিয়োগ কৰি দিম তো POS প্লাছ SOQ মাইনাছ এংগল 2 POS ইকুৱেল টু 180 ডিগ্ৰী ঠিক আছে বিয়োগ কৰিলোঁ এইফালে বিয়োগ কৰিবলৈ আছেই টু ইয়াত ঠিক আছে তো ইয়াত এইটো এলফাবেট বুলি ধৰা এইটো এলফাবেট কোনটো এইটো কোন এলফাবেট আগত 2 আছে ইয়াত 1 আছে তো ইয়াত মাইনাছ ইয়াত প্লাছ আছে কোন তো প্লাছ মাইনাছে কি মাইনাছ তো মাইনাছ 2 মাইনাছ 1 কিমান 1 তো ডাঙৰ সংখ্যা কোনটো 2 তো ইয়াত কি হ'ব মাইনাছ হ'ব তো আৰু এলফাবেটটো কি কোনটো কি POS তো প্লাছ SOQ এতিয়া 180 আৰু 2 এই দুটাৰ পৰা যদি আমি দুইটা কমন লওঁ 180 পৰা দুইটা কমন ল'লে কিমান থাকিব 90 এবাৰ দুইটা কমন ল'লে কিমান থাকিব POS হ'লে বুজি পালোঁ এতিয়াতো কি লিখিম সদায় লিখিম আমি একো নকৰোঁ SOQ লিখিলোঁ মাইনাছ 1টো লিখোঁ ইয়াত POS লিখিম বুজি পালোঁ নে এই প্লাছটো আগত লিখিলোঁ আৰু মাইনাছটো পিছত লিখিলোঁ ধুনীয়া লিখিবলৈ আৰু 2
এতিয়া 90 মাইনাছ POS 90 মাইনাছ POS বুলি এটা আমি কৰিছিলোঁ। 90 মাইনাছ POS কিমান? ROS 2 ROS বুজি পালোঁ 2 ROS ওলাল কিয় 2 ROS লৈকে পালোঁ। এতিয়া কি কৰিম 2 এইফালে আনিম SOQ মাইনাছ এংগল POS দুইটা হ'লে পূৰণ হৈছে ন এইফালে আহিলে কি হ'ব হৰণ হ'ব কি থাকিল ROS। এতিয়া আমি চাওঁ আমাক কি প্ৰমাণ কৰি দিছিল প্ৰমাণ কৰিলে কি দিছিল এংগল ROS ইকুৱেল টু হাফ QOS প্লাছ মাইনাছ ROS এইটো প্ৰমাণ কৰিবলৈ দিছিল। এইটো হয় নহয় ROS আমি SOQ জেগাত QOS লিখিছোঁ হয়নে আৰু হাফটো আমি এনেকৈ লিখিব পাৰোঁ হাফ এতিয়া আমি SOQ জেগাত কি লিখিম QOS লিখি দিওঁ আৰু POS ইকুৱেল টু এংগল ROS তো আমাৰ উত্তৰ ওলাল এটাকে ROS ইকুৱেল টু হাফ এংগল QOS মাইনাছ POS এইটো আমাৰ কি হ'ল প্ৰমাণ কৰা হৈ গ'ল। হ'লে বুজি পালোঁ যদি বুজি নাপাওঁ তেতিয়া আকৌ এবাৰ ভিডিঅ'টো চাব লাগে মানে আকৌ উত্তৰটো কেনেকৈ আমি কৰিলোঁ। তো নেক্সট কুৱেশ্যনটো যাওঁ 6 নম্বৰ কুৱেশ্যনত চিত্ৰ নাই দিয়া আছে যে কোণ XOZ ইকুৱেল টু 64 ডিগ্ৰী আৰু XY P বিন্দুলৈ বহাই দিয়া হৈছে XYZ কোণটো এইটোৱে কোণ ঠিক আছে সদায় যোনটো মাজত আছে সেইটো সদায় এইখিনি থাকিব YTৰ মাজত আছে তো Yটো এইখিনি থাকিব X বাকীকেইটা এইখিনিতে ক'ত দিলে হ'ল Z ইয়াৰ কোণটো কিমান গৈছে 64 ডিগ্ৰী আৰু XY Pলৈ বহাই দিয়া হ'ল তো XY Pলৈ বহাই দিলোঁ Pলৈ বহাই দিয়া হৈছে। এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা তো চিত্ৰটো এইটোৱে হ'ব খালি কোণটো তোমালোকে জুখি ল'বা যে এইখিনিত কোণৰ মানদণ্ডটো বহাই পিনি 64 ডিগ্ৰী কিমান হ'ব বহাই ল'বা তাৰপিছত এইখিনি X দিবা আৰু X এইটো কাট খাই গ'ল Y তো XYটো Pলৈ বহাই দিলোঁ। যদি YQ ৰেখাই ZYP সমদ্বিখণ্ডিত কৰে এতিয়া YQ ৰেখাই ZYP সমদ্বিখণ্ডিত কৰে সমদ্বিখণ্ডিত মানে হ'ল এডাল ৰেখাই এইজনো কোণটোক সমানে দুভাগ কৰিলে মানে এইটো চাইড যিমান কৰিলে এইটো চাইডো সিমানে মানে দুইফালে সমান তোমালোকে দুভাগ কৰিছে তেন্তে YOQ XYQ আৰু ত্ৰিৱৰ্তী QYP নিৰ্ণয় কৰা ঠিক আছে XYQ বলে XYQ তো আমি কি হল XY আমি এটা ফৰ্মুলা 6.2 পাইছিলো কি পাইছিলো যদি দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেন্তে দুটা কোণ যদি
কোণৰ কোণ দুটাৰ যদি দুটা বাহু এইটো নহ'ব সৰি এইটো নহ'ব এইটো চোৱা x y আমি পিলে বহাই দিলোঁ x y কে আমি পিলে বহাই দিলোঁ আমি পিলে বহাম তেটো সদায় কি কৰিম সমানকৈ বহাম হয়নে আমি এনেকৈ বহাম ইয়াত কৈছে বহাই দিবলৈ কৈছে ধুনীয়াকৈ তো সমানকৈ যেতিয়া বহাই দিম তেটো সদায় এটা ৰেখা হ'ব মানে কি x y p টো সদায় এটা ৰেখা হ'ব তো আমি ক'ব পাৰিম যে কি ক'ব পাৰিম দিয়া আছে লিখি লওঁ দিয়া আছে আমি এইটো লিখিলোঁ আৰু এটা কি দিয়া আছে যে কিউ ৱাই ৰেখা ৱাই কিউ ৰশ্মিয়ে জেড ৱাই পিক সমদ্বি খণ্ডিত কৰে এতিয়া সমদ্বি খণ্ডিত মানে কৰা কি গম পালোঁ যে এইটো কোণ আৰু এইটো কোণ সমান তো জেড ৱাই কিউ ইকুৱেল টু কিউ ৱাই পি ঠিক আছে গম পালোঁ এতিয়া আমি কওঁ যে এক্স ৱাই পি এটা ৰেখা তো ৰেখাটোৰ ওপৰত কেইটা কোণ আছে এটা দুটা তিনিটা কোণ আছে হয়নে তো এই তিনিটা কোণৰ যোগফল কিমান হ'ব এই কোণৰ যোগফল কিমান হ'ব এই গোটেইকেইটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব নহয় তো লিখোঁ কি লিখিম এক্স ৱাই পি ৰেখাৰ পৰা এংগল এক্স অ' জেড প্লাছ এংগল জেড ৱাই কিউ প্লাছ এংগল কিউ ৱাই পি এইটো অ' হ'ব আহিল এইটোতো ৱাই হ'ব লাগিছে তো 180 ডিগ্ৰী এক্স ৱাই পি 364 বুলি গম পাওঁ আৰু চোৱা জেড ৱাই কিউ আৰু কিউ ৱাই পি সমান তো আমি এইটো জেগাত এইটো লিখি দিওঁ জেড ৱাই পি জেগাত আমি এইটো লিখিব পাৰোঁ তো সেইকাৰণে জেড ৱাই কিউ জেগাত কি লিখিম কিউ ৱাই পি প্লাছ এংগল কিউ ৱাই পি ইকুৱেল টু 180 ডিগ্ৰী 64 ভেলু যাওঁ তো কিউ আই পি দুটা তো ইয়াত 1 আছে প্লাছ তো একে 2 কিউ আই পি 180 ডিগ্ৰী মাইনাছ 64 তো 2 কিউ আই পি ইকুৱেল টু 64 2 হৈ গ'ল 6 1 1 তো 2টো পূৰণ হৈ আছে বোলে হৰণ হৈ যাব কিউ আই পি ইকুৱেল টু 116 ডিভাইড বাই 2 ইকুৱেল টু কিমান হ'ব 5 2 গুণ 10 5 4 গুণ 5 7 গুণ 16 তো কিউ আই পি কিমান 58 ডিগ্ৰী এতিয়া আমি কিউ আই পি উলিয়াবলৈ দিছিল নে কিউ আই পি উলিয়ালোঁ 58 ডিগ্ৰী তেতিয়াহ'লে কিউ আই পিটো কাৰ ইকুৱেল জেড ৱাই কিউ ইকুৱেল টু কিউ ৱাই পি এইটো আমি গম পাওঁ এইটো তো জেড ৱাই কিউ কিমান হ'ব 58 ডিগ্ৰী হ'লে এতিয়া আৰু এটা আমাক কি উলিয়াবলৈ দিছিল এক্স ৱাই কিউ উলিয়াবলৈ দিছিল এতিয়া আমি জেড ৱাই কিউ এইটো গম পাই গ'লোঁ 58 ডিগ্ৰী এতিয়া এই কোণটো উলিয়াবলৈ আমি এইযোৰা যোগ কৰি দিলে হৈ যাব হ'ব নহয় সেইটো লিখোঁ এতেকে এংগল এক্স ৱাই কিউ হ'ব এংগল এক্স ৱাই জেড প্লাছ এংগল ৱাই প্লাছ কিউ
take angle XYQ is equal to angle XYZ plus angle ZYQ. তো এইটো কোণ লিয়া হ'লে আমি এইটো কোণ আৰু এইটো কোণ যোগ কৰি দিলে আমি এই গোটেই কোণটো পাই যাম, হয় না? তো তেনেকৈ আমি ইয়াৰ ভেলু কিমান পালোঁ, XYZৰ কোণ 64, ইয়াৰ 58, তো যোগ কৰিলে কিমান হ'ব, 12, 6 পাঁচে 11, 11 12, এইটোৱে হ'ব। তো এইটো কিমান হ'ব, 122। তো গোটেইকেইটা 1 নম্বৰ অনুশীলনী আমাৰ শেষ। নেক্সট আমি 2 নম্বৰ অনুশীলনী কুৱেশ্যনকেইটা কৰিম। যদি কিবা বুজি পোৱা নাই তো মোক কমেণ্ট কৰি জনালে হ'ল। আৰু ভিডিঅ'টো প্ৰায় 2 ঘণ্টা হোৱা নাই আৰু। তো এইকেইটা কুৱেশ্যন মই ক'লোঁ যে এইকেইটা কুৱেশ্যন ডাইৰেক্ট কিতাপত যেনেকৈ আছে তেনেকৈ আহে, আৰু উদাহৰণকেইটা চাব লাগে। উদাহৰণ 6, উদাহৰণ 2, উদাহৰণ 2, উদাহৰণ 3, উদাহৰণ 1, সেইকেইটা এবাৰ চাব লাগে। সেইকেইটাও কুৱেশ্যন আহিব পাৰে, তো সেইকেইটাও চোৱা ভাল। বাকী 6.2টো মই এটা নেক্সট ভিডিঅ'ত দিম। এতিয়া মোৰ পেজো শেষ হ'ল আৰু মোৰ ডিঙিটো বিষাই গৈছে মোক কথা কৰিব। ঠিক আছে, কিবা বুজি নাপালে কমেণ্ট কৰি দিলে হ'ল। আৰু নিজৰ ফ্ৰেণ্ডবোৰক, যদি তোমালোকে বুজি পাইছা যে মই বুজাব পাৰিছোঁ, তেতিয়া নিজৰ ফ্ৰেণ্ডবোৰক শ্বেয়াৰ কৰি দিবা। বাই বাই।